ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসমবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকৰ লগত এখন ই-শ্ৰম কাৰ্ড আছে, তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে এখন আঁচনি আপোনালোকে এপ্লাই কৰিব পাৰিব, যিখন আঁচনিৰ সহায়ত আপোনালোকে প্ৰতি মাহে আপোনালোকে 2500 টকা আপোনালোকে লাভ কৰিব, অৰ্থাৎ আপোনালোকে 2500 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই টকাটো কেনেধৰণে লাভ কৰিব, আপোনালোকে এই আঁচনিখন এপ্লাই কৰিব হ'লে আপোনালোক কি নথিপত্ৰ লাগিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো কোনসকল লোকে এই টকাটো লাভ কৰিব, তো তাৰ ওপৰত যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, তো সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। আৰু লগতে যদি আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি মুকলি কৰা হৈছে, যিখন আঁচনিৰ সহায়ত আপোনালোকে চৰকাৰৰ ফালৰ পৰা 2500 টকা আপোনালোকে লাভ কৰিব, তাৰে লগতে আপোনালোকে আৰু কেইবাটাও আপোনালোকে সুবিধা লাভ কৰিব। তো বলক আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকে এই আঁচনিখনৰ বিষয়ে জানিব লাগিব যে এই আঁচনিখন আপোনালোকে কেনেধৰণে আবেদন কৰিব, কোনসকল লোকে আপোনালোকে এই আঁচনিখনৰ পৰা আপোনালোকে বেনিফিট লাভ কৰিব পাৰিব, আপোনাৰ টকা লাভ কৰিব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে প্ৰথম আপোনালোকে ইয়াত আপোনালোক যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। তো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব নিৰ্মাণ শ্ৰমিক বুলি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ প্ৰথম অপশ্যনত যোনটো নেকি আছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো এই অপশ্যনটোত যেতিয়াই আপোনালোকে ক্লিক কৰিব, আপোনালোকৰ মোবাইলত সেই অপশ্যনটো অ'পেন হৈ আহিব, ইয়াৰ নটিফিকেশ্যনটো অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে ভালধৰণে জানিবলৈ আপোনালোকে প্ৰথম অসমীয়া কৰি ল'ব। তো মই অসমীয়া কৰি দিছোঁ, তেতিয়া বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে ভালধৰণে জানিব পাৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে এতিয়া এই আঁচনিখনৰ জৰিয়তে কি লাভালাভ আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে লেফ্ট চাইডে আপোনালোকে দেখিছে 3টা ডট, তো ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত কেইবাটা অপশ্যন দেখিছে। তো ইয়াৰে ভিতৰত 3 নম্বৰ অপশ্যনত যোনটো নেকি আছে আঁচনি আৰু লাভালাভ, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত আপোনালোকে এনেধৰণৰ আপোনালোকৰ পপ আপ এটা অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে এই অপশ্যনটো যোনটো নেকি আছে তো প্ৰদান কৰা সুবিধা, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল এই অপশ্যনটোত ক্লিক কৰাৰ লগত ইয়াৰ যোনটো নেকি নটিফিকেশ্যনটো অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব যে আপোনালোকে এই আঁচনিখনৰ পৰা কি সুবিধা আপোনালোকে লাভ কৰিব, তো চৰকাৰৰ ফালৰ পৰা কি আপোনাক সুবিধা প্ৰদান কৰিব। তো প্ৰথম আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিছে যে আপোনালোকে এই আঁচনিখন যদি এপ্লাই কৰে, আপোনালোকে এই আঁচনিখনৰ জৰিয়তে কেইবাটাও সুবিধা আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো এই গোটেইকেইটা সুবিধা আপোনালোকে লাভ কৰিব। তো প্ৰথম আপোনালোকে ইয়াত দেখিছে মৃত্যু উপকাৰ। তো যদি আপোনালোকৰ মৃত্যুবৰণ হয়, আকস্মিক আপোনাৰ যদি মৃত্যু হয়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই পৰিয়ালে চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিমানটো টকা লাভ কৰিব, তো ইয়াত আপোনালোকে দেখিছে। তো তাৰ পৰা আপোনালোকে ইয়াত 2 নম্বৰত দেখিছে অন্তঃক্ৰিয়া সহায়। তো বন্ধুসকল ইয়াত আপোনালোকে দেখিছে অন্তঃক্ৰিয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব। তো তাৰ পৰা আপোনালোকে দেখিছে সাধাৰণ পেঞ্চন, তো আপোনালোকে এটা সৰু এমাউণ্টৰ আপোনালোকে পেঞ্চনো আপোনালোকে লাভ কৰিব। তো তাৰ পৰা আপোনালোকে ইয়াত দেখিছে পৰিয়ালৰ পেঞ্চন, তো বন্ধুসকল আপোনালোকে পৰিয়ালৰ পেঞ্চনো আপোনালোকে লাভ কৰিব। আৰু তাৰ পৰা আপোনালোকে দেখিছে অক্ষমতা পেঞ্চন, তো আপোনাৰ অক্ষমতা পেঞ্চনো আপোনালোকে লাভ কৰিব। তো দেখিছে বন্ধুসকল ইয়াত কেইবাটাও সুবিধা দিয়া আছে আপোনালোকে দেখিছে। তো যদি আপোনালোকে এই আঁচনিখন আবেদন কৰে, তো আপোনালোকে এই আঁচনিখনৰ পৰা আপোনালোকে কেইবাটাও সুবিধা আপোনালোকে চৰকাৰৰ ফালৰ পৰা বৰ্তমান আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে সেই সুবিধাসমূহ, তো আপোনালোকে ছাইডত দেখিছে নথিপত্ৰ কি প্ৰয়োজন হ'ব, তো আপোনালোকে গোটেইখিনি ইয়াত লিখা আছে। তো আপোনালোকে ভালধৰণে আপোনালোকে এই নটিফিকেশ্যনখন চাই ল'ব। তো বন্ধুসকল আপোনালোকে গুগলত আপোনালোকে গৈ চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল মই ভিডিঅ'টো দীঘলীয়া হ'ব, সেইটো কাৰণে বন্ধুসকল মই আপোনালোকক গোটেইখিনি ভালধৰণে আপোনালোকক মই জনাব নোৱাৰিম, তো আপোনালোক বহুত টাইম লাগি যাব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে পৰাপক্ষত তো বন্ধুসকল আপোনালোকে গুগলত চাৰ্চ কৰি ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে এই আঁচনিখন আপোনালোকে বৰ্তমান ইয়াৰ অনলাইন এপ্লাই চলি আছে। তো বন্ধুসকল আপোনালোকে যদি আপোনাৰ মোবাইলৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আপোনালোকে মোক কমেণ্ট কৰিব। তো তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম যে আপোনালোকে কেনেধৰণে আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব, কি নথিপত্ৰ লাগিব। তো তাৰ ওপৰত এটা মই পপ আপ ভিডিঅ' বনাই দিম। আৰু যদি আপোনালোকে বিচাৰে যে আপুনি যদি যিকোনো অনলাইনৰ দোকানত বা আপোনাৰ যিকোনো অনলাইনৰ CSC চেণ্টাৰৰ পৰা যদি আপোনালোকে আবেদন কৰিম বুলি, তো বন্ধুসকল আপোনালোকে তাতো আবেদন কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে, আপোনালোকে দেৰি নকৰিব। তো লগালগ আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰক। তো এই আঁচনিখনৰ নাম হৈছে নিৰ্মাণ সখী। তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে এই আঁচনিখনৰ জৰিয়তে আপোনালোকে কেইবাটাও সুবিধা
বৰ্তমান চৰকাৰে প্ৰদান কৰিছে। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।